কংগ্ৰেছৰ দিনত কেতিয়াবা একেলগে 18,000 কোটি টকা অসমক উপহাৰ দিয়া হৈছিল নেকি? কংগ্ৰেছে কেতিয়াবা আমাক ইমান উপহাৰ দিছিলে নেকি? আজি আমাক কোনে উপহাৰ দিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আমাক এটা দিনতে 18,000 কোটি টকাৰ উপহাৰ লৈ আহিছে। আমি যেতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ কথা কৈছিলো, একাংশ লোকে আমাক হাঁহিছিলে। ৰিং ৰোড বাস্তৱত ৰূপায়িত হল। নাৰেংগী কুৰুৱাৰ দলঙৰ কথা যেতিয়া আমি কৈছিলো, একাংশ লোকে আমাক ইটিকিং কৰিছিলে, কিন্তু নাৰেংগী কুৰুৱাৰ দলং বাস্তৱায়িত হল। গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ কথা যেতিয়া কৈছিলো, মানুহে আমাক হাঁহিছিলে, কিন্তু জানুৱাৰী মাহত মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাইছো গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলঙৰো শুভ উদ্বোধনৰ বাবে। আমি নিশ্চিত যে অহা কিছুদিনৰ ভিতৰতে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ এই ৰাস্তাও আমি 4 লেনযুক্ত ৰাস্তা হিচাপে পাব পাৰিম, সেই বিশ্বাসো মোৰ মাজত আছে। যিসকলে আমাক বিৰোধিতা কৰে তেখেতসকলকো মই কব খুজিছো, অসমৰ বিকাশৰ গতিত, অসমৰ উন্নয়নৰ গতিত হিমালয়ো যদি আহি সন্মুখত থিয় হয়, আমি হিমালয়কো অতিক্ৰম কৰি আগবাঢ়ি যাম আৰু এখন নতুন অসম আমি নিৰ্মাণ কৰিম। আৰু আমি আপোনালোকক কথা দিছো যে অসমৰ বিকাশৰ বাবে, অসমৰ উন্নয়নৰ বাবে আমি প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ত আমি আপোনালোকৰ বাবে কাম কৰিম আৰু অসমখনক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম।